আমি শাসক পক্ষ বিৰোধী অসমৰ সকলো দল সংগঠন মিলিজুলি যিসকলে বানপানী ককবগাই আছে, যিসমূহ পৰিয়ালে নিজৰ পৰিয়ালৰ সদস্য বানপানীত চিৰদিনৰ বাবে হেৰুৱাইছে, মানুহৰ ইমান ক্ষতি হৈছে, ধ্বংসলীলাত পৰিণত হৈছে, সেই সময়খিনিত আমি বিৰোধীয়ে চৰকাৰক সহযোগিতা কৰিব বিচাৰোঁ। চৰকাৰেও আমাৰ পৰা সহযোগিতা ল'ব লাগে আৰু মিলিজুলি ৰাজনীতিৰ ওপৰত গৈ মানৱতাৰ ধৰ্ম পালন কৰি আমি মানুহখিনিৰ কাষত থিয় হ'ব লাগে। তেনেকুৱাভাৱে বিধানসভাত আমি কথাবোৰ কৈছিলোঁ আৰু চৰকাৰেও সেইদিনা বিবৃতি দিছিল। যোৱাকালি অখিল গগৈ ডাঙৰীয়া বিধানসভাত আহি সদন স্থগিত প্ৰস্তাৱ এটা আগবঢ়াইছিল। অধ্যক্ষ ডাঙৰীয়াৰ লগত তেওঁ কি কথা পাতিছিল আমি নাজানো। অধ্যক্ষ ডাঙৰীয়াই কৈছিল তেওঁৰ লগত কিবা কথা হৈছিল আৰু কথাখিনি তেওঁ তাতে উজনিৰ বানপানীৰ বিষয়ে উল্লেখ কৰিছিল। আৰু সেই সময়ত আমাৰ বিৰোধী দলপতি আৰু আমাৰ ফালৰ পৰা আপোনালোকে যদি বিধানসভাৰ গোটেইখিনি চাই, ভিডিঅ'খিনি আপোনালোকে চাই, আমি থিয় স্পীকাৰ ডাঙৰীয়াক অখিল গগৈ ডাঙৰীয়াক কথা কোৱাৰ সুযোগ দিয়াৰ বাবে আমি অনুৰোধ জনাইছিলোঁ। কিন্তু অধ্যক্ষ ডাঙৰীয়াই অখিল গগৈ ডাঙৰীয়াক 2 মিনিট সময় দিয়া বুলি কৈছিল। অখিল গগৈ ডাঙৰীয়া কথাখিনি তাতে ক'বলৈ চেষ্টা কৰিছিল। তাৰপিছত তেখেতে হঠাৎ অধ্যক্ষ ডাঙৰীয়াৰ লগত তৰ্কতৰ্কিত লিপ্ত হয়। অধ্যক্ষ ডাঙৰীয়াও নাকচ কৰিলে। গতিকে এনেকুৱা কথা বাৰ্তাবিলাক তেওঁ চৰকাৰক কি কয় এইটো বেলেগ কথা, অধ্যক্ষ ডাঙৰীয়াক কি কয় বেলেগ কথা। কিন্তু আমি কংগ্ৰেছ বিধায়িনী দলে, আমাৰ দলপতি আমি আৰু মই নিজেও থিয় হৈ অখিল গগৈ ডাঙৰীয়াক উজনিৰ বানপানীৰ বিষয়ে কোৱাৰ সুযোগ দিয়াৰ কাৰণে আমি অনুৰোধ জনোৱাৰ পিছত বাহিৰত আহি আপোনালোকৰ আগত আমাৰ কথাবিলাক অলপ বেলেগ ধৰণে উপস্থাপন কৰিছে। গতিকে মই এইকাৰণেই কৈছোঁ যে এয়া ৰাজনীতিৰ সময় নহয়। ফেচবুকত কালি আমাৰ নেতাৰ বিৰুদ্ধে লিখিছে বিধায়িনী দলৰ। গতিকে এনেকুৱা কথাবিলাক নহয়। এই সময়ত মই আপোনালোকক একবাৰে খোলাখুলি কৈছোঁ, অখিল গগৈ ডাঙৰীয়াক মই শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ, মোৰ জ্যেষ্ঠ ভাতৃৰ দৰে। মই যদি শিৱসাগৰ সমষ্টিৰ বিধায়ক হ'লো হয়, মই কালি বিধানসভাত নাহি মই শিৱসাগৰতে থাকিলোঁ হয়। কাৰণ শিৱসাগৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া আছিল, উজনি অসমত গাৰ্জেন মিনিষ্টাৰসকল আছিল, জলসম্পদ বিভাগৰ মন্ত্ৰী আছিল, ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ মন্ত্ৰী আছিল। গোটেই কামখিনি তেওঁলোকেই কৰিব, তেওঁলোকৰ নিৰ্দেশতে প্ৰশাসনে সকলো কৰিব। গতিকে সেই সময়ত তাতে থাকি ৰাইজৰ কাষত থাকি গোটেইখিনি তাতে আদায় কৰি ল'ব লাগিছিল, ৰাইজক সুবিধা দিয়াৰ ব্যৱস্থা কৰি দিব লাগিছিল। বিধানসভাত তেওঁ আহিব পাৰে, মই ভাবোঁ যে মোৰ ব্যক্তিগত কথা কৈছোঁ, তেখেতে বেয়াও পাবও পাৰে। বিধানসভাত কথাটো উপস্থাপন কৰিম, অধ্যক্ষই সুযোগ দিব। কাম কোনে কৰিব? চৰকাৰে কৰিব। কাম কোনে কৰিব? মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত কৰিব। গতিকে গোটেই চৰকাৰী মেচিনাৰীটো উজনি অসমত আমি দেখা পাই আছোঁ। গতিকে সেই সময়ত তাতে থাকি কথাটো উপস্থাপন কৰি বা তাতে থাকি তেওঁলোকক লগ কৰি, প্ৰশাসনক লগ কৰি ৰাইজক বেছি সুবিধা দিব পাৰিলেহেঁতেন। বিধানসভাত আহিছে, হয়, বিধানসভাত আহিলে গোটেই অসমে দেখিছে যে অখিল গগৈ ডাঙৰীয়া বিধানসভাত আহি গোটেই কথাবিলাক উপস্থাপন কৰিছে। না ক'ৰবাত তেওঁ ইমান দূৰ, গোটেই দূৰত্ব কিমান 6-7 কিলোমিটাৰ, 6-7 ঘণ্টা আহিছে গৈছে। এই সময়খিনি তাতে থাকিলে সমষ্টিৰ ৰাইজ বেছি উপকৃত হ'লহেঁতেন বুলি মই ভাবোঁ। এইটো অখিল গগৈ ডাঙৰীয়া মোক বেয়া পালেও মোৰ মনৰ কথাখিনি কৈছোঁ, ব্যক্তিগত কথাখিনি কৈছোঁ। গতিকে অখিল গগৈ ডাঙৰীয়াৰ প্ৰতি এটা অনুৰোধ জনাওঁ, মানুহ যথেষ্ট কষ্টত আছে, মৃত্যুৰ সংখ্যা আৰু বাঢ়িব পাৰে, বহু নিখোজ হৈ আছে। এই সময়ত মানুহৰ কাষত থাকিব লাগে, সকলোৱে মিলিজুলি কাষত থাকিব লাগে। কাজিৰঙাত যেতিয়া বানপানী হয়, বাঘে হৰিণী একেলগে থাকে, বাঘ হৰিণ হাতী চব একেলগে থাকে যেতিয়া বানপানী হয়, কাৰণ দুৰ্যোগৰ সময়ত একত্ৰিত হয়। এইটোৰ পৰা আমি সকলো উদাহৰণ ল'ব লাগে। এই সময়ত কংগ্ৰেছলৈ বোকা ছটোৱা, আমি কাৰোবাক বোকা ছটোৱা, এই খেলবোৰ কৰিব নালাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।